নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কোটি কোটি মুছলমানলৈ আহি পৰিছে আশাৰ ৰেঙনি। এবাৰ ওয়াকফ সংশোধনী আইনক লৈ এটা অত্যন্ত ডাঙৰ খবৰ আহিছে। কোটি কোটি মুছলমানলৈ আশাৰ ৰেঙনি আহি পৰিছে। ওয়াকফ সংশোধনী আইনক লৈ গুৰুত্বপূৰ্ণ খবৰ। 15 ছেপ্টেম্বৰত অন্তৰ্বৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে। তিনিটা বিষয়ত প্ৰদান কৰিব এই আদেশ। 22 মেত ন্যায়ালয়ে জাৰি কৰিছিল স্থগিতাদেশ। মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি। ওয়াকফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈ ডি নটিফাই কৰাৰলৈ দিব আদেশ। আৰু এটা গোপনীয় খবৰ। আজি ভাৰত পাকিস্তানৰ হাই ভোল্টেজ মেচ। এবাৰ ভাৰত পাকিস্তানৰ মেচক লৈ ছচিয়েল মিডিয়াত এবাৰ ট্ৰেন্ডিং। ছচিয়েল মিডিয়াত আজি ভাৰত পাকিস্তানৰ মেচ বৈঠক কৰাৰ দাবী। গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত চৰকাৰ আৰু BCCIৰ বিৰুদ্ধে ক্ৰিকেট অনুৰাগীৰ ক্ষোভ প্ৰকাশ কৰিছে। পেহেলগাম কাণ্ডৰ পিছতে পাকিস্তানেৰে ক্ৰিকেট খেলাৰ বিৰোধিতা কৰিছে অনুৰাগীয়ে। সন্ত্ৰাসবাদী সমৰ্থিত পাকিস্তানৰ বিৰুদ্ধে মেচ বৰ্জন কৰিব লাগে। ছচিয়েল মিডিয়াৰ এই ট্ৰেন্ডিঙৰ মাজতে BCCIয়ে দিছে প্ৰতিক্ৰিয়া। এই খেল বৰ্জন কৰিলে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব। এছিয়া কাপৰ দৰে খেলত আমি একপক্ষীয় সিদ্ধান্ত ল'ব নোৱাৰো। বিৰোধীয়েও বৰ্জনৰ দাবী তুলিছে। এই খেলখনৰ দেশভক্তিৰ ডাঙৰ ডাঙৰ ভাষণ দিয়া বিজেপিৰ স্থিতি এতিয়া কি হ'ল? পেহেলগাম কাণ্ডত নিহতসকললৈ ক্ৰিকেট বেছি ডাঙৰ নেকি? খেল বয়কট কৰিবলৈ গৰজ উঠিছে আছাদুদ্দিন ওৱেইছি। ভাৰত পাকিস্তান ক্ৰিকেট মেচক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এই মুহূৰ্তত অৰবিন্দ কেজৰিৱালে কৈছে ক্লাব পাব আৰু ৰেষ্টুৰেণ্ট নেদেখুৱাব আজিৰ মেচ, অন্যথা আমি প্ৰতিবাদ কৰিম। এয়া দেশৰ সৈতে প্ৰতাৰণা। আছাদুদ্দিন ওৱেইছিয়ে কৈছে মেচৰ পৰা পাবলগীয়া টকা মূল্য আমাৰ 26 গৰাকী নাগৰিকৰ জীৱনতকৈও বেছি নেকি? ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। উদ্ধৱ ঠাকৰে কৈছে এই মেচৰ বিৰোধিতাৰে আমাৰ মহিলাসকলে সেন্দুৰ গোটাব আৰু প্ৰধানমন্ত্ৰীলৈ পঠাই দিব। ঐশ্বন্য দ্বিবেদী তেওঁ কৈছে যে পাকিস্তানৰ সৈতে মোৰ দেশে ক্ৰিকেট খেলিব নালাগিছিল। ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। শ্বাহবাজ মহম্মদ কংগ্ৰেছ নেত্ৰীয়ে কৈছে যে মোৰ টিভিত কেনেবাকৈ ভাৰত পাকিস্তানৰ খেল উৰালে শিলগুটি দলিয়াম। এইদৰে বিভিন্নজনে ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ চলি থাকিব বুলি মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ চলি থাকিব। কংগ্ৰেছৰ বাবেই অসমত বেদখলকাৰীয়ে চলাইছিল দপদপনি। অবৈধ অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দিছিল কংগ্ৰেছে। গৰুখুটিত কংগ্ৰেছৰ দিনত চলিছিল অবৈধ দখল। এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে অনুপ্ৰৱেশকাৰীৰ পৰা কাহিনী আনিলে মাটি। বিজেপিয়ে কোনো কাৰণত অবৈধ দখলকাৰীক ৰক্ষণাবেক্ষণ নিদিয়ে। এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন এটা খবৰ হৈছে এইবাৰ ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰিছিল কংগ্ৰেছে। এবাৰ ক্ৰোধান্বিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ক্ষুধাকণ্ঠ ভূপেন দাক কংগ্ৰেছে অপমান কৰিছিল। ভাৰত ৰত্ন দিয়াৰ পাছতো ভূপেন দাক অপমান কৰে কংগ্ৰেছে। ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ বিৰোধিতা কৰিছিল কংগ্ৰেছে। আপোনালোকে কওক ভাৰত ৰত্ন প্ৰদান উচিত আছিল নে নাই? অসম সন্তান ভাৰত গৌৰৱক কংগ্ৰেছে চূড়ান্তভাৱে অপমান কৰে।
মই বহুত দুখ পাওঁ যে কংগ্ৰেছৰ এইবোৰ কথাত ভূপেন দাস সন্দৰ্ভত কংগ্ৰেছে কৰা অপমানক লৈ ক্ৰোধান্বিত হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিষেধ কৰা হ'ব বেদখলকাৰীক, অনুপ্ৰৱেশকাৰীক জনঘাতনী পৰিৱৰ্তন কৰিবলৈ দিয়া নহ'ব। অসমত এই হুংকাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পত্তি কব্জা কৰিব নিদিয়ে। কৃষক আদিবাসীৰ মাটি আমি কাকো লবলৈ নিদিও। অনুপ্ৰৱেশকাৰীসকলে আমাৰ মা ভনীসকলৰ লগত অত্যাচাৰ কৰে, এয়া কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত লাখ লাখ বিঘা মাটিত চলিব উচ্ছেদ। অনুপ্ৰৱেশকাৰীৰ যোগেদি জনগাঁথনি পৰিৱৰ্তনৰ ষড়যন্ত্ৰ কৰা হৈছে, এয়া ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে অতি ভয়াৱহ। সমগ্ৰ দেশজুৰি জনগাঁথনি মিছন আৰম্ভ কৰা হৈছে। ভাজপাই দেশক অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিব, অসমৰ ৰাজনেতাৰ প্ৰতি প্ৰত্যাহ্বান জনাইছে মোদীয়ে। অনুপ্ৰৱেশকাৰীক বচাবলৈ তুমি কিমান উঠি পৰি লাগিছা? অনুপ্ৰৱেশকাৰীক শেষ কৰিবলৈ আমি কিদৰে জীৱন লগাই দিছো? আহক যুদ্ধ হ'ব। অনুপ্ৰৱেশকাৰীক বচাবলৈ চেষ্টা কৰা সকলে ভুগিব লাগিব। দেশে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। অসমৰ ঐতিহ্যক বচাবলৈ আমি মিলিজুলি কাম কৰিব লাগিব। কংগ্ৰেছে ভোট বেংকৰ বাবে অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়ে। পৰৱৰ্তী হৈছে বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ? পাকিস্তানৰ জঘন্য কাণ্ডৰ পাছতো ক্ৰিকেট মেচক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আৰু ডাঙৰ খবৰ এই মুহূৰ্তত, পাকিস্তানৰ জঘন্য কাণ্ডৰ পাছতো ক্ৰিকেট মেচ কিয়? বিজেপিৰ কাৰণে টকা ডাঙৰ নে দেশ ডাঙৰ? দেশ মুক্তিৰ ডাঙৰ কথা কোৱা বিজেপিৰ এই স্থিতি কিয়? আল্লাহে আন ধৰ্মৰ লোকক আঘাত কৰিবলৈ শিকোৱা নাই। পেহেলগামৰ ২৬ গৰাকী শ্বহীদতকৈ টকা ডাঙৰ হ'ল নেকি বিজেপিৰ বাবে? ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচক লৈ ডাঙৰ মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰটো হৈছে এইগৰাকী চৰকাৰী বিষয়ালৈ আপুনি ভালদৰে মন কৰক। জোৱাৰীৰ ৰূপত এইগৰাকী চৰকাৰী বিষয়া, আড্ডাৰ পৰাই আৰক্ষীয়ে পেলালে জালত। মুকলি জোৱাৰ বেহা চলাই বিপদত পৰিছে এগৰাকী চৰকাৰী বিষয়া। জালত পৰিছে বন বিভাগৰ বিট অফিচাৰ মুকুতা বৰ্মন। নিশা বন বিভাগৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান। এই মুহূৰ্তত ডাঙৰ খবৰ, জোৱাৰ আড্ডাস্থলীৰ পৰাই আটক হৈছে বিট অফিচাৰ সহ ৩ জোৱাৰী। জব্দ হৈছে জোৱা খেলৰ সামগ্ৰীৰ লগতে নগদ ধন। মুকুতা বৰ্মন সহ ৩জনক ডবকা আৰক্ষীয়ে ইতিমধ্যে জেৰা চলাইছে। দলটোৰ পৰা জব্দ কৰা হৈছে এখন বাহনো। ডবকাৰ জাব্জা খোৱাৰ উপ বন সংমণ্ডলৰ কাৰ্যালয়ত এই অভিযান চলোৱা হৈছে। মুকলি জোৱাৰ দেহা চলাই বিপদত পৰিছে চৰকাৰী বিষয়া, এগৰাকী চৰকাৰী বিষয়া। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত ভয়ংকৰ এক বাছ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত ১৪ গৰাকী যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত আকৌ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ নিয়ন্ত্ৰণ হেৰুৱাই দ খাবৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত ১৪ গৰাকীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৩৫ গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিছিল বাছখনে। তিয়কৰ বাদুলি পুখুৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছে ৯শ বাছখন। আহত হৈ পৰিছে ১৪ গৰাকী ব্যক্তি। ১৪ গৰাকী ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নাগালেণ্ডৰ লণ্ডিঙৰ পৰা ডিমাপুৰ অভিমুখী আছিল বাছখন। ৰাজ্যত আকৌ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে, ৯শ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে দুৰ্নীতি ৰুদিবলৈ আহি গৈছে এইবাৰ AI মন্ত্ৰী। সাৰি নাযাব কোনো দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী বিষয়া। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দুৰ্নীতি ৰোধ কৰিবলৈ আহি গৈছে AI মন্ত্ৰী। দুৰ্নীতিৰ উৎকোচ লোৱা মন্ত্ৰী বিধায়কৰ আহিছে বেয়া দিন। আৱিষ্কাৰ হ'ল দুৰ্নীতি প্ৰবঞ্চনা নকৰা AI মন্ত্ৰী। আলবেনিয়া চৰকাৰে কেবিনেটত অন্তৰ্ভুক্ত কৰিলে AI মন্ত্ৰী। দুৰ্নীতি হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হ'ব AI মন্ত্ৰীগৰাকীক। AI মন্ত্ৰী দিয়ালাক লৈ এতিয়া বিশ্বজুৰি চৰ্চা অব্যাহত আছে।
বহু দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ স্বৰূপ উদগামলৈ সক্ষম হ'ব এআই মন্ত্ৰী চৰকাৰী নিবিদা পৰিচালনা আৰু প্ৰকল্প প্ৰদানৰ কাম কৰিব ডিএলআই দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিব বুলি ঘোষণা আলবেনিয়া চৰকাৰৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে 40 লাখ মহিলালৈ ডাঙৰ খবৰ দিছে ৰাজ্যৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে 40 লাখ মহিলালৈ ডাঙৰ খবৰ দিয়া হৈছে একেদিনাই অসমৰ 40 লাখ মহিলাই একাউণ্টত সোমাব ধন 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনাই মহিলাই পাব ধন এই মুহূৰ্তত পুৱা 10 বজাৰ লগে লগে সোমাব অৰুণোদয় আঁচনিৰ ধন নতুনকৈ অন্তৰ্ভুক্ত হৈছে অসমৰ লাখ লাখ মহিলা এই মুহূৰ্তত 17 ছেপ্টেম্বৰৰ সুখবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো 17 ছেপ্টেম্বৰত এবাৰ চৰকাৰী ধন লাভ কৰিব লাখ লাখ মহিলা এই মুহূৰ্তত অৰুণোদয়ৰ লগতে উজ্জ্বলা ৰন্ধন গেছতো পাব বিশেষ ৰেহাই ৰন্ধন গেছ কিনিলে 250 টকা ঘূৰাই দিব মহিলাসকলক লাখ লাখ মহিলাৰ বাবে মাজত মাত্ৰ দুটা দিনহে বাকি আছে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে লাখ লাখ মহিলালৈ ইয়া অত্যন্ত সুখবৰ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে অসমত আজি প্ৰধানমন্ত্ৰীৰ 18,530 কোটি টকাৰ প্ৰকল্প আধাৰশিলা দৰং মেডিকেল কলেজ জিএনএম বিদ্যালয় বিএসসি নাৰ্ছিং কলেজৰ বাবে 570 কোটি টকা গুৱাহাটীৰ ৰিং ৰোডৰ বাবে 4,530 কোটি টকাৰ আবণ্টন নাৰেঙ্গী কুৰুৱা সংযোগী দলঙৰ বাবে 1200 কোটি টকা গোলাঘাটত পলিপ্ৰপেলিন প্ৰকল্পৰ বাবে 7,230 কোটি টকাৰ আধাৰশিলা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এটা খবৰ হৈছে ৰূপহীহাটত বন গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুখুৰীৰ পাৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহটোৰ শৰীৰত স্পষ্ট হৈ আছে আঘাতৰ চিন পুৱাৰ ভাগতে মৃতদেহটোৰ প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে উদ্ধাৰ হোৱা মৃতদেহটোৰ নিজ লাওখোৱাৰ বিন্তু মণ্ডল বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত স্বপন বিশ্বাসক নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে আন এটা খবৰ বিভাগৰ 5,550টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁতৰ কৰাৰ দাবী ডিৱাইএফআই ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ 5,550টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ তীব্ৰ আশংকাৰ সৃষ্টি হোৱাৰ লগে লগেই বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ ডিৱাইএফআইৰ অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যা সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীহে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ দাবী জনাইছে এই গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰাৰ লগতে সমাধানৰ পথ মুকলি কৰি ডিৱাইএফআইয়ে শনিবাৰে মেইল যোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় খালী হৈ থকা 5,550টা শিক্ষক পদৰ বাবে 2023 চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল দীৰ্ঘ বিৰতিৰ পাছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পাছত বৃহৎ সংখ্যক পদৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত মাত্ৰ কিছু সময়ৰ পূৰ্বে ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে জানিব পৰা মতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে বুলি জানিব পৰা গৈছে 5.2 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ ভিন্ন প্ৰান্ত কঁপাই তুলিছে জানিব পৰা মতে ঢেকিয়াজুলিৰ পৰা আৰম্ভ হৈছে এই ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ৰাজ্যৰ ভিন্ন প্ৰান্তত কিছু ক্ষয়ক্ষতি হোৱাৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে পৰৱৰ্তী খবৰটো হৈছে 2026ৰ নিৰ্বাচনত 36খন আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা এবাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিছে যে তেওঁৰ দলে 2026ৰ অসম বিধানসভা নিৰ্বাচনত 36টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব
তেজপুৰৰ বিহুৰী চন্দ্ৰনাথ শৰ্মা ভৱনত 200ৰো অধিক সদস্যৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত তেওঁ এই কথা সদৰি কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ পৰা নিজে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰিছে অখিল গগৈয়ে ৰাইজৰ দল এতিয়া এক শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ আৰু বহু আসনত জয়ী হ'বলৈ সাজু বুলি মত পোষণ কৰিছে অখিল গগৈয়ে বিৰোধী দলসমূহৰ সৈতে ঐক্যৰ কথা সমৰ্থন কৰে যদিও কংগ্ৰেছৰ দলৰ মনোভাৱৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে ৰাইজৰ দলে সদায় বিৰোধী ঐক্যৰ পক্ষত থিয় দিছে কিন্তু আসন ভাগ বতৰাৰ আলোচনাত সন্মানৰ দাবী ৰাখে তেওঁৰ মতে ৰাইজৰ দলৰ শক্তি এতিয়া যেনে ৩৬টা সমষ্টিত তেওঁলোকে হয় জয়ী হ'ব পাৰে নহয় শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিব পাৰে আনেটা খবৰ হৈছে আল্লাহৰ চমৎকাৰ এবাৰ মিছাইলৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পাইছে মক্কা মদিনা মছজিদত মিছাইল এটেকৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আল্লাহৰ চমৎকাৰ দেখিবলৈ পোৱা গৈছে মিছাইল আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পাইছে এবাৰ মক্কা মদিনা মছজিদৰ মিছাইল এটেকৰ ভিডিঅ' এতিয়া সমগ্ৰ দেশ জুৰি ভাইৰেল হৈ পৰিছে মুছলমানৰ পবিত্ৰ ধৰ্মীয় স্থল মক্কা মদিনাত মিছাইল সৌদি আৰবৰ আকাশতে ধ্বংস কৰে এটা মিছাইল ইয়েমেনৰ পৰা ইজৰাইলক লক্ষ্য কৰি কৰা হৈছিল এই এটেকৰ সময়তে মিছাইল দেখা গৈছে সৌদি আৰবৰ আকাশত সৌদি আৰবৰ তৰফৰ পৰা এই এটেক সন্দৰ্ভত নাই কোনো ঘোষণা আনেটা খবৰ হৈছে অসমৰ মাটিৰ পৰাই দেশবাসীলৈ নৱৰাত্ৰিৰ উপহাৰ এবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ পৰা 9 দিন পিছতেই বিভিন্ন খা সামগ্ৰীত হ্ৰাস পাব জিএছটি দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে এক বৃহৎ ঘোষণা